নমস্কাৰ বন্ধুসকল, ফোন হেকক লৈ কেনে মই যিখিনি কথা আজিলৈ উঠাইছোঁ আৰু সেই বস্তুবিলাকক আপোনালোকে মোৰ ভিডিঅ'ত আপোনালোকে সঁহাৰি জনোৱাৰ বাবে বা মোক বিশ্বাস কৰাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ইয়াতে এই কামটো আমাৰ শেষ হৈ নাযায়। প্ৰথমতে আমি যুঁজিব লাগিব আৰু কিছুমানে মোক কৈছিলে যে এই ঘটনাবিলাক তুমি কেনেকৈ জানা। মোক লগ পাইছিলে, লগ পাওঁতে মোক সোধাৰ কাৰণে মই আপোনালোকক কওঁ যে নিজৰ লগত হোৱা ঘটনা, নিজৰ অভিজ্ঞতা, নিজৰ খোজে প্ৰতি মোৰ লগত কৰা ঘটনা অভিজ্ঞতাৰে মই আজিৰ সময়ত ভিডিঅ'ৰে আপোনালোকৰ মাজত ভিডিঅ'বিলাক এৰি আছোঁ। ইয়াতে কোনো ধৰণৰ কাল্পনিক কাহিনী নাই। যিবোৰ হৈছে সম্পূৰ্ণৰূপে মোৰ নিজৰ ব্যক্তিগত জীৱনত হোৱা ঘটনা। তাৰ পাছত মই এই বস্তুটোৰ ভিতৰ চোৱা যেতিয়া খুচৰিছিলোঁ, সেই খুচৰোতে এনেকুৱা কিছুমান মই কথা গম পাইছোঁ যে আপোনালোকে শুনিলে ভয় খাই যাব বা আজিৰ সময়ত সেই ঘটনাবিলাক ঘটি আছে। যেতিয়াৰ পৰা মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ, মানুহৰূপী কুকুৰ, যোনবিলাকক কয় সচৰাচৰ মানুহৰূপী কুকুৰ, সিহঁতৰ অটপালি ৰাস্তাৰ পৰা ঘাটলৈকে গোটেইখিনিয়ে সিহঁতৰ উৎপাত বা মই তাৰে সন্মুখীন হৈ আছোঁ আজিও। ভিক্টৰ দাসে এষাৰ কথা কৈছিলে, তেখেতৰ লগতো কিছুমান ল'ৰাই ৰাতি আহি কেনে কিছুমান হুলস্থুলৰ পৰিৱেশ কৰে, ছেম সেই একেটা পৰিৱেশে কৰি থাকে। কথাটো হৈছে যে আজিৰ সময়ত আমি কোনফালে গতি কৰি আছোঁ। সঁচা কথাক দবোৱাৰ কাৰণে কিছুমান কুকুৰ জঁপিয়াই, এইটো আমি সকলোৱে জানো। আৰু মোৰ ভিডিঅ' বনোৱাৰ পাছতে যি ধৰণৰ প্ৰতিক্ৰিয়া মই পাইছোঁ আপোনালোকে ভাবিবই নোৱাৰে। কাৰণ মই কোৱা কথাটো যদি আজিৰ সময়ত ভাৰতবৰ্ষত বিয়পি পৰে, তেনেহ'লে এপষ্টিন ফাইলতকৈ এখন ডাঙৰ ফাইল আমাৰ ইয়াতেই খোল খাব, ক'তো বেলেগত খোল নাখায়। কি ধৰণে এই খেলাখন খেলে মই সেইটো ভালদৰে জানো। আজিৰ সময়ত নিৰ্দোষী মানুহৰ ওপৰত যিকোনো এটা ধাৰা লগাই ভিতৰত সোমাই দিয়াটো আজিৰ কাৰণে এটা চখৰ কথা পৰিণত হৈছে। ভাতৰ লগত আপুনি পানী খায়, তেনেকৈ মানুহ এজনক ফচাই কেনে জেলত লৈ যোৱা, ধাৰা লগাই দিয়া এটা সাধাৰণ ঘৰৰ ল'ৰাই কোৰ্ট কাছাৰীত দৌৰিব ভাল নাপায়। কিয় নাপায়? সেই সুবিধাটো আজিৰ সময়ত কিছুমান মানুহে লৈ আছে। কিছুমান অপকৰ্মৰ টকাৰে নিজকে বাহুবল, ধনবল আৰু নিজকে ভগৱান বুলি ভাবি সেই মানসিকতাৰে মানুহৰ লগত কৰা প্ৰতাৰণা ফল কিন্তু এদিন হ'লেও পাবই কোনোবা নহয় কোনোবাই। কিন্তু কথাটো আজি যি ধৰণে মোৰ লগত ঘটনাবিলাক ঘটি আছে, মোৰ ঘৰেৰে মানুহ পাৰ হৈ যায় বা মই ক'ৰবাত খোজকাঢ়ি গ'লে বা মই বাইকখন লৈ গ'লে মোৰ গাড়ীৰ আগত এনেকুৱা কিছুমান দুষ্কৃতি কাৰ্যৰ ব্যক্তিয়ে, যাতে মই ভিডিঅ'বিলাক যাতে নবনাওঁ, মোৰ ভিডিঅ'ৰে যাতে মানুহ সজাগ নহয়, তাৰ কাৰণে মোক কিছুমান ডিষ্টাৰ্ব দিয়া আৰম্ভ এতিয়া নহয়, আজি 5 বছৰৰ পৰা মোৰ চলি আছে। এতিয়া ভিডিঅ' বনোৱাৰ পিছত ইয়াৰে মাত্ৰাটো অলপ বাঢ়িছে। মই সেইবিলাকত ভয় খোৱা বিধৰ ল'ৰা নহয়। আমি সেইবিলাকত ভয় খোৱা বিধৰ ল'ৰা নহয়। প্ৰথম কথা, মই যোনটো জাগাত মোৰ ডিভাইচটো ৰাখা বুলি কৈছিলে, আচলমতে সেই ঠাইত মই এটা ভিডিঅ' ফুটেজ আপোনাক দেখুৱাই আছোঁ আজি। এই মানুহজন যে খোজকাঢ়ি আহি আছে, আপুনি মন কৰক, চিকিউৰিটি সাজত এজন ল'ৰা এজনে খোজকাঢ়ি আহি আছে, কিন্তু মুখখন মোৰ কেমেৰাৰ ফালে নাই। কিন্তু তাৰ বডি লেংগুৱেজটো চাওক, সি মুখৰ ভিতৰেৰে মই ঘৰৰ ভিতৰত কি কৰি আছোঁ সেই কথা প্ৰকাশ কৰি আছে। আপুনি চাইছেনে ল'ৰাজনক? এই ল'ৰাজন কোন হয়? প্ৰথমতে কাবাৰ দালাল এজন, কাবাৰ 200 টকীয়াৰ পৰা 500 টকীয়াৰ ভিতৰত এজন দালাল। এই ল'ৰাজনে মই ঘৰৰ ভিতৰত কি কৰোঁ কি নকৰোঁ সেই কথাবোৰ মোৰ ঘৰৰ ভিতৰত শুনাকে, মানে তাৰ পৰা কিবা মুখেৰে কথাটো ক'ব, মই ভিতৰত কি কৰি আছোঁ। মই যদি ইৰিটেট হৈ কেনে তাতে কাজিয়া কৰিব যাওঁ, তেনেহ'লে মই আজিৰ সময়ত আপোনাৰ ওচৰত ভিডিঅ'ৰে আপোনালোকক হৈ থকা ঘটনাবিলাক মই ক'ব নোৱাৰিম। আপোনালোকে চাওক ভিডিঅ'টোত কি ধৰণে খোজকাঢ়ি কেনে মূৰটো তল কৰি কেনে যাই আছে। ইহঁতৰ গ্ৰুপত নাই বুলি ক'লে 4 পৰা 5জনীয়া এটা গ্ৰুপ আছে, সেই গ্ৰুপটোৱে এই কামবোৰ কৰি আছে। ইহঁত মেইন নহয়, ইহঁত জাষ্ট এটা ফিল্মৰ ছাতি ধৰাহে।
এক্টৰ, ডাইৰেক্টৰ, প্ৰডিউচাৰ আৰু ফাইনেন্সাৰ বেলেগ। আজি মোৰ কথা সিহঁতে দবাই ৰাখিব পাৰিব, মোক ডিষ্টাৰ্ব দিব পাৰিব, কিন্তু মোক সঁচা কথাত মাত মাতাৰ পৰা সিহঁতে বন্ধ বা বঞ্চিত কৰিব নোৱাৰিব। এইটো একেবাৰে সত্য কথা। ফোন হেক কৰি কেনে আজি আনৰ সন্তান কাঢ়িছে। কালি আপোনালোকে ভিডিঅ' চাই আছে ন, আপোনালোকৰ মাজৰ পৰা কাৰোবাৰ সন্তান কাঢ়ি লৈ গুচি যাব, আপোনালোকে গমেই নাপাব। এই হৈছে প্ৰকৃত সত্য। ফোন হেক কৰিয়ে সকলো কাম কৰি আছে আজিৰ সময়ত। আপুনি ঘৰত কি কৰি আছে, ঘৰত কি পিন্ধি আছে, কি খাই আছে, কোন মানুহৰ লগত যুঁজিব নালাগে, যদি যুঁজে তেনেহ'লে আপোনাৰ ফোন কেমেৰাটো হেক কৰাৰ পিছত আপুনি মোবাইলৰ কাষত যদি কাপোৰ সলাইছে তাৰে দৃশ্যবোৰ সিহঁতে বন্দী কৰি ৰাখিব আৰু সময়ত সেইটো আপোনাক ব্লেকমেইলিঙৰ কাম কৰিব। মই ইমান অপেনলি কৈ আছোঁ কথাবিলাক। এই হৈছে ঘটনা। পিছেৰে ক'ব আপোনাক কিছুমান কথা, পিছেৰে ক'ব, আপোনাক ইৰিটেট কৰিব। আপুনি ঘৰৰ ভিতৰত কেনেকৈ আছে সেই কথাখিনিয়ে সিহঁতে আপোনাক ইৰিটেট কৰিবৰ কাৰণে কি কৰিব, পিছেৰে এই যে যোনটো মই আপোনালোকক ফুটেজ দেখালোঁ, আপোনালোকে আৰু এবাৰ ফুটেজটো চাওক, মূৰটো বডি লেংগুৱেজটো তাৰ চাওক, সি কেনেকৈ যাই আছে আৰু মূৰটো সি তল কৰি কেনে যাই আছে। মানে ইয়াৰ পৰা এটা কথা গম পায় যে মই কোৱা কথাটো আখৰে আখৰে আজিও হৈ আছে। এতিয়া আপোনালোকে ক'ব পাৰে যে সেই বস্তুটো তুমি কিয় ধৰা নাই। প্ৰথম কথা, আজি মই প্ৰত্যেকটো বিশ্বৰ সেই প্ৰত্যেকজন মানুহৰ ওচৰত এই ভিডিঅ'টো লৈ যাব বিচাৰিছোঁ, যাতে প্ৰত্যেকটো মানুহে সজাগ হয় যে আজিৰ সময়ত ছুইচাইডৰ লগত ঘটনা যিবিলাক ঘটি আছে, ছুইচাইড নকৰিবলগীয়া মানুহ যে আজিৰ সময়ত ভাল ঘৰৰ বা ভাল বিষয়া, ভাল আমোলা, ভাল পৰিবাৰৰ ভাল সদস্য, সৎ কামত মাত মাতা মানুহজনে যে ছুইচাইড কৰি আছে, তাৰ আঁৰত কোন এনেকুৱা বস্তু আছে, কি এনেকুৱা বস্তু আছে যে মানুহজনে ছুইচাইড নকৰা মানুহ এজনে যে ছুইচাইড কৰিব বাধ্য হয়, তাৰ কাৰণে মই ধৰা নাই। আপোনালোকে জানিব লাগিব বস্তুবিলাক সময়ত, এনেকৈ এৰি দিয়া নাযায়। সময়ত মই আপোনালোকক এই যিবিলাক মই ভিডিঅ' বনাই আছোঁ, সময়ত মই আৰু বহু কথা মই আপোনালোকৰ মাজত লৈ আহি থাকিম। ধন্যবাদ। জয় আই অসম।